নগাঁও জিলা আন্তঃস্কুল ক্ৰিকেট টুৰ্ণামেণ্টৰ আৰম্ভণি 16টা স্কুল দলৰ অংশগ্ৰহণ নগাঁৱৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ প্ৰতিযোগিতা উদ্বোধন বুধবাৰৰ পৰা নগাঁও ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হৈছে নগাঁও জিলা আন্তঃস্কুল ক্ৰিকেট টুৰ্ণামেণ্ট 2026 নগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে জিলাখনৰ 16টা স্কুল দলে প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল নগাঁৱৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মা অংশগ্ৰহণকাৰী স্কুলসমূহৰ অধ্যক্ষসকল তথা নগাঁও ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকল উদ্বোধনী অনুষ্ঠানত প্ৰেৰণামূলক ভাষণ আগবঢ়োৱাৰ লগতে জিলা আয়ুক্তগৰাকীয়ে প্ৰতিযোগিতাৰ বাবে খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপনেৰে কৰিলে কৰ্মৰ্দন তদুপৰি মেচ আৰম্ভ হোৱাৰ পূৰ্বে উদিত ক্ৰিকেটাৰসকলৰ সৈতে খেলপথাৰত ৱাৰ্ম আপ কৰি উৎসাহিত কৰিলে জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই প্ৰতিযোগিতাখনৰ সন্দৰ্ভত জনালে নগাঁও ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক তপন কুমাৰ দাসে নগাঁও ক্ৰীড়া সন্থাই বিগত 2 বছৰৰ অন্তত পুনৰ এইবাৰ আমি নগাঁও ইণ্টাৰ ডিষ্ট্ৰিক্ট আমাৰ যি ইণ্টাৰ স্কুল ক্ৰিকেট টুৰ্ণামেণ্ট আমি আয়োজন কৰিছোঁ আৰু এইবাৰ এক উল্লেখনীয় দিন যে নগাঁও ক্ৰীড়া সন্থাই এই ডিষ্ট্ৰিক্ট স্কুল টুৰ্ণামেণ্টত প্ৰায় 16টা স্কুল দলে এবাৰ যোগদান কৰিছে ই আমাৰ বাবে এটা গৌৰৱোজ্জ্বল দিন স্কুল ক্ৰিকেটেই হ'ল ভৱিষ্যতে খেলুৱৈ সৃষ্টিৰ এক গুৰুত্বপূৰ্ণ মঞ্চ এই কথাকেই সৰুগত কৰি নগাঁও ক্ৰীড়া সন্থাৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মাৰ নিৰ্দেশক্ৰমে সন্থাই আয়োজন কৰিছে স্কুল পৰ্যায়ৰ ক্ৰিকেট প্ৰতিযোগিতা এনেধৰণৰ কাৰ্যসূচীৰ জৰিয়তে নগাঁৱৰ ক্ৰিকেটৰ পূৰ্বৰ সোণালী দিন ঘূৰাই অনাৰ পণ লৈছে নগাঁও ক্ৰীড়া সন্থাই তদুপৰি ক্ৰীড়াসুলভ মনৰ জিলা আয়ুক্তগৰাকীকো প্ৰশংসা কৰিলে নগাঁও ক্ৰীড়া সন্থাৰ সম্পাদক তপন কুমাৰ দাসে স্কুল ক্ৰিকেটেই হৈছে ভৱিষ্যতৰ খেলুৱৈ সৃষ্টি কৰাৰ এটা প্লেটফৰ্ম আৰু সেই উদ্দেশ্যে নগাঁও আমি ক্ৰীড়া সন্থাই এই প্ৰতিযোগিতাখন আয়োজন কৰিছোঁ আৰু এই প্ৰতিযোগিতাখনত আয়োজনৰ ক্ষেত্ৰত আমাৰ নগাঁও ক্ৰীড়া সন্থাৰ সন্মানীয় সভাপতি শ্ৰী ৰূপক শৰ্মা ডাঙৰীয়াই আমাক নিৰ্দেশনা দিছিল যে সুন্দৰভাৱে ইয়াৰ আয়োজন হ'ব লাগে আৰু এই খেলত যোগদান কৰা খেলুৱৈসকলকো চিনাক্ত হ'ব লাগে যিহেতুকে এয়াই ভৱিষ্যত নগাঁৱৰ ক্ৰিকেটৰ আৰু ইয়াকে এটা টেলেণ্টৰ দৰে ধৰি লৈ আমি খেলুৱৈসকলক আগুৱাই নিবৰ কাৰণে তেওঁলোকক এটা স্ক্ৰুটিনি কৰিবৰ কাৰণে আমি এজন ভাল পুৰণা খেলুৱৈক মাতি আনিব লাগে আৰু তেওঁলোকৰ জৰিয়তে এই স্কুল দলৰ খেলুৱৈসকলক চিনাক্ত কৰি যাতে আগন্তুক দিনত নগাঁৱৰ ক্ৰিকেটৰ পূৰ্বৰ ইতিহাস যি দিন সেই দিন যাতে পুনৰ ঘূৰি আহে তাৰ ব্যৱস্থা ল'বলৈ তেওঁ পৰামৰ্শ দিছিল আৰু তেখেতৰ এই পৰামৰ্শ লৈ আজি এই অনুষ্ঠানটো আনুষ্ঠানিকভাৱে উদ্বোধন হ'ল আৰু উদ্বোধনী অনুষ্ঠানত আমাৰ জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মা ডাঙৰীয়াই খুব সুন্দৰ পৰামৰ্শ আগবঢ়াইছে যে এই খেলুৱৈসকলে আমাৰ দেশৰ ভৱিষ্যত আৰু তেখেতে নিজে খেলুৱৈসকলৰ লগত মত বিনিময় কৰিছে আৰু খেলুৱৈসকলক খেলৰ প্ৰাকখনত কেনেকৈ ৱাৰ্ম আপ কৰিব লাগে তাৰো এটা দৃশ্য তেখেতে দেখুৱাইছে গোটেই দলক লৈ পেলাই তেওঁ ৱাৰ্ম আপ কৰিছে এনেধৰণৰ ক্ৰীড়া আয়ুক্ত থাকিলে জিলাখনৰ ক্ৰীড়া পৰিৱেশ সঁচাকৈ আৰু আগবাঢ়ি যাব সেয়া আমি কামনা কৰিছোঁ উল্লেখ্য যে নগাঁও জিলা আন্তঃস্কুল ক্ৰিকেট টুৰ্ণামেণ্টখন অন্ত পৰিব অহা 18 জুনত ক্ৰীড়া অনুৰাগী ৰাখা এনে টুৰ্ণামেণ্টৰ আচলত ধৰিক্ৰমে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগনলৈ অগ্ৰসৰ হওক নগাঁৱৰ স্কুল পৰ্যায়ৰ ক্ৰিকেটাৰ নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনি